কালি মই 11:25 ফোনৰ যোগে গম পাইছিলো বাংমৰা ইক' কেম্পৰ পৰা যিহেতু টুৰিষ্ট লৈ গৈ থাকে সীমান্ত দলে মোক দাদাই ফোন কৰিলে যে তহঁতে নতুনকে প্লেন্টেশ্যন কৰা জেগাত জুই লাগিছে। তাৰ পৰা মই যেনেকে গম পাইছো, মই ৰোৱা নাই, মোৰ ভাইটি মোৰ ভতিজাকেইটা লগৰো আছিলে, সৰু ল'ৰা 3টা, ইহঁতে ক্লাছ 9-10ৰ ল'ৰা। আমি তেনেকে পুৰা গৈ মেলি তাত গৈ পাই দেখিছো পুৰা জুই পুৰা ডাঙৰকে জ্বলি আছে। কাৰণ এই জুইটো এনেকুৱা হয়, প্ৰথমতে মোৰ ভাইটিয়ে কৈ আছে পাৰিম নে নোৱাৰিম, কিন্তু তাত এবুকু এবুকু পানী 100 মিটাৰ মান হয়, এটা সৰু সুঁতি আছে, এইটো এবুকুমান পানীত আমি পাৰ হৈ গৈ ৰখা নাই কোনেও, পুৰা ডাঙৰ ডাঙৰ ঝাও গছবোৰ চবে ভাঙিছো, ভাঙি পেলাই জুয়ক মাৰপিট কৰা নিচিনাই হৈছে আচলতে এইটো এটা। আৰু তাতে আমাৰ ক্ষতি কালি অকল আমাৰ বুলি নহয়, গোটেই ৰাজ্যবাসীৰ কাৰণে ক্ষতি। আমাৰ গছ-গছনি আমাৰ তাত ক্ষতি হৈছে, চৰাই-চিৰিকটি, কীট-পতংগ, আৰু আমি মৰাও দেখিছো নিজে। আৰু সেই টাইমটোত আমাক বন বিভাগ আৰু জিলা প্ৰশাসনে টেলিফোন যোগে বাৰ্তা কৰি আছিলে। সেইটো এটা আমাৰ কাৰণে আমাক সাহস যে দিছে, আমি কাৰণ চবে একেবাৰে ডাঙৰ জনা শুনা জুয়ৰ লগত এনেকে আমি দেখা নাই, খেলা ধূলা কৰা মানুহ নহয়, প্ৰথম দেখিছো। আৰু এনেকে কোনে কৰিছে, উত্তৰ অংশৰ পৰা জ্বলাইছে, খুবেই দুখৰ এটা। কিমান গছ-গছনি নষ্ট হৈছে? আমি ধৰি লৈছো এতিয়া 5,500 ভিতৰত। আপোনালোকে সেয়া নতুনকৈ প্লেন্টেশ্যন কৰিছিল? নতুন প্লেন্টেশ্যন কৰা এৰিয়া এইটো। আমাৰ 5 বছৰীয়া পুলিও আছে, এবছৰীয়াও আছে, 3 বছৰীয়াও আছে, একেবাৰে নতুন। যিহেতু তাত বিভিন্ন ধৰণৰ গছ-গছনি তাত ৰোৱা হৈছিলে, সেই হাবিৰ পৰাই আমি যিহেতু তাৰ পৰাই গছ-গছনিবোৰৰ গুটিবোৰ উঠাও, পুলিবোৰ উঠাও, তেনেকে আমি তাত ৰোৱা হৈছিলে। আৰু দেউতাই 2টা জেগাত বাঁও ৰুই থৈছিলে, তাত একেবাৰে শেষৰ অংশখিনি তাত ৰোৱা হৈছিলে। আৰু এনেকুৱা কাম কতো হ'ব নালাগে। মই আচলতে আমি খুব নিজে যেতিয়া সন্তানক লালন পালন মাক দেউতাকে কৰে, আমি তেনেদৰে কৰিছিলো তেওঁলোকক। আৰু আমি যিহেতু এতিয়া তাত নাথাকোগে, সেই প্লেন্টেশ্যন কৰাটো এই ঘৰৰ পৰা তালৈ এটা এৰাসুতি পাৰ হয়, চবৰ ইয়াত বহুত কষ্ট আছে। আমাৰ গাঁৱৰ মানুহৰ 70 জনীয়া এটা টিমে যিহেতু কৰি আছো, চবৰে এটা দুখৰ বাৰ্তা। আৰু কোন দুষ্কৃতিকাৰীয়ে কৰিছে নাজানো, আৰু তেওঁ সদায় এতিয়া আমি নেদেখিলো, তেখেতে দুখীয়ে যাতে ভগৱানে সেই শাস্তিটো তেখেতক দিয়ক। ক্ষতি হৈছে। আৰু মই এটা জেগাতে নহয়, বহুত কেইটা জেগাত হৰিণাৰ গু দেখিছো। হৰিণা তাত কিবা হৈছে যদিও সেইটো কবগে নোৱাৰিম, বহুত বেছি ভিতৰৰ চৰাই কণীৰ গোন্ধটো পুৰা পাইছো। আৰু পাখি আৰু নষ্ট হৈছে, আৰু কীট পতংগ সেইটো মৰাটো পুৰা ফৰিং মৰা, সেই ফৰিং মৰা খিনি তেনেকে পুৰ খাই গৈছে। এইখিনি আচলতে খুব দুখ লগা। তথাপিও আমি জুই নুমুৱাবলৈ সক্ষম হৈছো 2:15 পুৰা মই টাইম চাই আছো। আৰু 2:15 জুই নুমুৱাবলৈ সক্ষম হোৱাৰ পাছতে যেতিয়া ঘৰলৈ আহি পাওঁতে আমাৰ গধূলি হৈ গ'ল। একদম গধূলি হৈ যোৱাৰ পাছতে আমাৰ মাননীয় বনমন্ত্ৰী ডাঙৰীয়াই চন্দ্ৰমোহন পাটোৱাৰী তেখেতে মোক নিজে টেলিফোন যোগে কথা পাতিছে, কি ঘটনাটো গোটেই লৈছে তেখেতে। আৰু ইয়াতে যিহেতু বালি খনন কাৰ্য হৈ আছিলে, তেখেতে কৈছে আজিৰ দিনটোহে, আৰু কাইলৈৰ পৰা আৰু নচলে। আৰু ৰাস্তাৰ কথাও সুধিছে, দেউতাৰ খবৰ সুধিছে। তেওঁলোকক সকলোকে মই ইয়াৰ পৰাই মই ধন্যবাদ দিওঁ। আৰু তেওঁলোকে আচলতে বন বিভাগৰ যোনে ফৰেষ্টাৰ আৰু ৰেঞ্জাৰ, তেওঁলোক আহিটো থাকে, কিন্তু গম পোৱা নাযাও কি হৈ থাকে সেইবোৰৰ বিষয়ত মই ইমানটো কব নাযাও। যিহেতু অৰহৰ আমি গাঁওবাসী, মোৰ দেউতাই বহুত খিনি আমি প্ৰতিবাদ। যোৰহাটৰ বন বিভাগে বৰ্তমানলৈকে তেওঁলোকে নাই